Welcome to Aptitude Skills. As I am Assam Secretary Recruitment 2018 Junior Administrative Assistant. Aptitude section paper মই solve কৰি গৈ আছোঁ আপোনাৰ 2018 যোনখন পেপাৰ হৈ আছে সো পাৰ্ট 4 লৈকে আমি solve কৰিলোঁ ঠিক আছে সো আজি পাৰ্ট 5 আহি আছে সো পাৰ্ট 4 আপোনালোকে চাই ল'ব পাৰ্ট 4 লৈকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 চাই ল'ব ধুনীয়াকৈ ঠিক আছে তো আহক কোৱেশ্চনটো আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কোৱেশ্চন কি দিয়া আছে আমাক ফাইণ্ড দ্য মিছিং নাম্বাৰ অফ সো ইয়াৰ পৰা মিছিং নাম্বাৰ এটা দিয়া আছে এইটো মিছিং নাম্বাৰটো আমি উলিয়াব লাগিব ঠিক আছে সো আমি কেনেকৈ চাম ফাৰ্ষ্ট আমি লিখি লওঁ এইখিনি 6859 4913 4096 3375 ঠিক আছে তাৰ নেক্সট নাম্বাৰটো আমাক লাগিব নহয় মই এটা নিলিখিলোঁ সৰি 6859 5832 4913 4096 আৰু 3375 ঠিক আছে সো আমাৰ এতিয়া ইয়াৰ পৰা উলিয়াব লাগিব আমি এতিয়া এইটো তাৰ ইয়াৰ নেক্সট নাম্বাৰটো উলিয়াব লাগিব ঠিক আছে সো এইটো আমি কেনেকৈ সলভ কৰিম চাওক ফাৰ্ষ্ট কেছ এতিয়া চাওক আপুনি যদি মাইনাছ কৰি যায় তেতিয়াহ'লে আপোনাৰ এইটো নিমিলিব একো চিৰিজত নাথাকিব তো আমি এতিয়া চাওক এই 4096টো আমি দেখা পালোঁ এইটো যদি আমি ফেক্টৰ উলিয়াওঁ 4096টো যদি আমি ফেক্টৰ উলিয়াওঁ কি পাম ফাৰ্ষ্ট এইটো পালোঁ নেক্সট এইটো পালোঁ নেক্সট এইটো পালোঁ সো এতিয়া এইকেইটা আপোনাৰ 8 কিউব হৈ আছে এইটো 864 আকৌ 8 তো আপুনি 2D কৰিব পাৰে বহুত দীঘলীয়া হৈ যাব সো ইয়াৰ পৰা আমি কি লিখিলোঁ যে এই তিনিটা 2 পৰা এটা 2 আহিলে এই তিনিটা 8 পৰা এটা 2 এটা 8 মানে 8 ইনটু এইটো আমি লিখিব পাৰোঁ যে 16 কিউব 8 ইনটু 2 16 কিউব 16 কিউব লিখিলোঁ তেনেকৈ ঠিক আছে তো এইটো 16 কিউব হৈ গ'ল এতিয়া আমি এইটো চাওঁ এইটো কি দি আছে 3375 যদি আমি 5D কৰোঁ কাৰণ লাষ্টত 5 আছে সেইকাৰণে 5D ডিভাইড যাব 5 is 30, 37, 5 is 35, 5 is 25. 5 1 is 5, 27, 5 is 25, 5 5 is 25, है ना? No, 5 1 is 5, so 17 over, sorry. 5 1 is 5, 17, 5 2 is 15, 25, 5 5 is 25, ठीक है से? तो 5 टी कोई लागो 5 2 is 10, 5 7 is 35, ठीक है? So इटे आमी की पालो 27 तो आमी 3 टी कोई ले किमान पाम 9 अको 3 टी कोई ले 3 सो এই তিনিটাৰ পৰা 5 আহিলে এই তিনিটাৰ পৰা 3 আহিলে মানে 5 ইনটু 3 15 কিউব হ'ব এইটো চাওক তললৈ নামি আহি আছে 16 কিউব আহিলে 15 কিউব আহিলে বাকীকেইটা যদি আমি চাওঁ এইটো যদি আমি চাওঁ এইটো আমি কিমান পাম 14 কিউব আৰু এইটো 17 কিউব আপুনি চাই ল'ব পাৰে কৰি পেলাই এইটো যদি আমি চাওঁ কিমান পাম 16 কিউব 15 16 18 কিউব হ'ল এইটো আমি যদি চাওঁ 19 কিউব চাওঁ 17 কিউব মাল্টিপ্লাই কৰিলে কিমান পাম আমি 17 ইনটু 17 ফাৰ্ষ্ট কৰোঁ কিমান পাম 7 7 49 9 4 কেৰি 7 7 8 9 10 11 তো 17 আহিলে 9 8 1 8 9 আকৌ 17 আমি মাল্টিপ্লাই কৰোঁ 9 ইনটু 7 62 3 6 কেৰি 56 প্লাছ 6 62 2 6 কেৰি 7 7 8 9 10 11 12 13 আৰু এটা আহিলে 8 1 ঠিক আছে 3 আহিলে 9 10 11 আহিলে 8 9 11 12 আহিলে খেলিমেলি হ'ল কৰিল নেকি বাট 4 কে 8 9 10 11 হ'ল 17 হ'ল 7 8 এইটো 2 আছিল চৰি 7 9 62 3 6 কেৰি 7 56 প্লাছ 6 62 6 কেৰি 7 14 14 প্লাছ 6 20 20 আহিব ঠিক আছে তো 3 হ'ল 9 10 11 1 কেৰি 8 প্লাছ 2 9 আৰু 2 প্লাছ 1 2 প্লাছ 2 4 9 1 3 ঠিক আছে সব পালে এইটো সো তেনেকৈ আপুনি 18 কিউব কৰিলে এইটো পাব 19 কিউব কৰিলে এইটো পাব সো ইয়াৰ নেক্সট কি আহিব চাওক 19 18 17 16 15 নেক্সট আহিব 14 সো 14 কিউব যদি আমি কৰোঁ কিমান পাম 14 ইনটু 14 কৰিলে কিমান হ'ব 196 পাম সো 196 ইনটু 14 কৰিলে কিমান হ'ল 6 4 4 2 কেৰি 9 4 36 প্লাছ 2 38 8 3 কেৰি 784 আৰু বোলে 6 9 1 তো 4 14 1 কেৰি 17 2744 বুঝি পালে সব এনচাৰটো কি হ'ব 2744 সেইকাৰণে আপুনি কিছুমান আপোনাৰ স্কুৱেৰখিনি মনত থ'ব আপুনি 1 আৰু 20লে কিউবখিনি যিমান আপুনি মুখস্থ কৰিব পাৰে সিমানখিনি কৰি ল'ব এনেকুৱা অংকবিলাকতে আপোনাক লাগি যায় 1 পৰা 20লৈকে কিউব মনত থ'ব বা স্কুৱেৰ মনত থ'ব দুটাই মনত থৈ দিব ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে কুৱেশ্যনটো ইন এ ক্লাছ দেয়াৰ 15 বয়জ এণ্ড 10 গাৰ্লছ ঠিক আছে এটা ক্লাছত কি আছিলে 15টা বয় আছিলে আৰু 10টা ছোৱালী আছিলে 3 students are selected and random 3টা ষ্টুডেণ্ট সিলেক্ট কৰা হৈছে
দ্য প্ৰবেবিলিটি ডেট 1 গাৰ্ল এণ্ড 2 বয়জ আৰ চিলেক্টেড ইজ চ' আমাক প্ৰবেবিলিটি ওলাব লাগে কিহৰ প্ৰবেবিলিটি ওলাব লাগে 1 গাৰ্ল আৰু 2টা বয় চিলেক্ট কৰিছে ঠিক আছে ইজি আছে এইটো বেছি টান নহয় চ' এতিয়া চাওক 15 বয়জ আৰু 10 গাৰ্লছ চ' টোটেল ষ্টুডেণ্ট কিমান হ'ব 25 ষ্টুডেণ্ট হয়নে 25 ষ্টুডেণ্ট চ' ফাৰ্ষ্ট আমি এইখিনিৰ পৰা আমি ইয়ালৈকে চাম 15 বয়জ 10 গাৰ্ল আছিলে তো এতিয়া আমাক কৈছে 3টা ষ্টুডেণ্ট 3 ষ্টুডেণ্টছ আৰ চিলেক্টেড এট ৰেণ্ডম 3টা ষ্টুডেণ্ট চিলেক্ট কৰিছে ৰেণ্ডম মানে ৰেণ্ডমলি আৰু য'ত এনেকৈ চিলেক্ট কৰি দিছে চ' 3টা ষ্টুডেণ্ট ক'ৰ পৰা চিলেক্ট হ'ব এই ষ্টুডেণ্টখিনিৰ পৰা চিলেক্ট হ'ব বুজি পালে ইয়াৰ পৰাও চিলেক্ট নহয় ইয়াৰ পৰাও চিলেক্ট নহয় টোটেল ষ্টুডেণ্টখিনিৰ পৰা 3টা কি কৈছে আমাক যদি ইয়াত কোৱা হয় যে 3 গাৰ্লছ আৰ চিলেক্টেড এট ৰেণ্ডম তেতিয়া আমি এই গাৰ্লছ ধৰিলোঁ হয় যদি কোৱা হয় 3 বয়জ আৰ চিলেক্টেড এট ৰেণ্ডম তেতিয়া আমি বয়জটোৰ পৰা ধৰিলোঁ হয় কিন্তু ইয়াত কি কোৱা হৈছে 3 ষ্টুডেণ্টছ আৰ চিলেক্টেড এট ৰেণ্ডম চাওক ষ্টুডেণ্টৰ কথা কোৱা হৈছে ষ্টুডেণ্ট মানে আমি এই 25টোৰ পৰা ধৰিব লাগিব চ' ফাৰ্ষ্ট কেছত কি আহিব 25টা ষ্টুডেণ্ট আছিলে চ' চি কিমান আহিব 3টা আছে চ' 25 চি 3 আহিলে ঠিক আছে চ' এইটোৰ পৰা আমি কেনেকৈ পাম 25 3 25 মাইনাছ 3 হ'ল এইটো ছল্ভ কৰিলে আমি কিমান পাম 25 আহিলে 3 আহিলে এইটো এনেকৈ আহিব আৰু এইটো কিমান পাম 25 মাইনাছ 3 22 হ'ল চ' এতিয়া আমি এইটো কেনেকৈ পাম 25 আহিলে এইটো 25 ইনটু 24 ইনটু 23 ইনটু 22 পৰা আমি এনেকৈ লিখিব পাৰিম হ'ল 3 ইনটু 2 ইনটু 1 ইনটু 22 চ' এই 22 কেঞ্চেল হ'ল এতিয়া আমি কেনেকৈ কৰিম 2 দি কৰিলে 2 1 2 2 2 4 আৰু 3 4 টাইমছ হ'ল কি থাকিলে আমাৰ 25 ইনটু 4 ইনটু 23 পালোঁ চ' ঠিক আছে চ' এইটো আমি এনেকৈ থৈ দিওঁ আমি একো ছল্ভ কৰা নাই এতিয়ালৈকে ঠিক আছে আমি এনেকৈ থৈ দিওঁ এইটো নেক্সট ষ্টেপত আমি কি দিছে দ্য প্ৰবেবিলিটি ডেট 1 গাৰ্ল এণ্ড 2 বয় আৰ চিলেক্টেড 1 গাৰ্ল আৰু 2 বয় চিলেক্ট কৰিব কিমান প্ৰবেবিলিটি হয় চ' এইটোৰ পৰা কি আহিব আমাৰ 1 গাৰ্ল কৈছে 1 গাৰ্ল মানে গাৰ্ল কিমান আছিলে 10 চ' 10ৰ পৰা 1 গাৰ্ল মানে 10ৰ পৰা টোটেল 10 গাৰ্ল আছিলে তাৰপৰা 1 গাৰ্ল হ'ল ইনটু আৰু কি কৈছে এন ইনটু হ'ল ইয়াত আৰু 2 বয়জ কেইটা আছিলে 15 আৰু কেইটা চিলেক্ট কৰিব 2টা চ' এইটো হ'ল আমাৰ ছেকেণ্ড ষ্টেপটো বুজিলে এইটো আমি কেনেকৈ উলিয়াম এতিয়া 10 1 আৰু 10 মাইনাছ 1 হ'ল ইনটু 15 2 আৰু 15 মাইনাছ 2 হ'ল এতিয়া 10 আৰু 1টোতো একেই 1 হ'ব 10 ইনটু এইটো ফেক্টৰিয়েল 9 লিখিব পাৰোঁ আৰু ইয়াত 10 মাইনাছ 1 ফেক্টৰিয়েল 9 লিখিলোঁ হ'ল ইয়াত আমি কি লিখিম 15 ইনটু 14 ইনটু ফেক্টৰিয়েল 13 হ'ল ইয়াত 2 ইনটু 1 আহিলে আৰু ইয়াত কি হ'ব 15 মাইনাছ 2 13 চ' এইটো কেঞ্চেল হ'ল এইটো কেঞ্চেল হ'ল চ' আমাৰ কিমান থাকিলে 10 ইনটু 15 ইনটু 14 চ' এইটো কেঞ্চেল কৰক 2 7 যা 14 হ'ল চ' 15 ইনটু 7 15 ইনটু 7 হ'ল ঠিক আছে চ' এতিয়া আমি কি কৰিম প্ৰবেবিলিটি কি হ'ব লাষ্ট প্ৰবেবিলিটি কি হ'ব যোনখিনি ওলাই আছে সেইটো আমাৰ যোনখিনি উলিয়াব দিছে সেইখিনি ইনটু টোটেলখিনি হয় নাই টোটেল আমাৰ কিমান লৈছিলে এইটো 5 ইনটু 4 ইনটু 23 হ'ল এতিয়া কেঞ্চেল কৰক কি হ'ব কেঞ্চেল কৰিলে কিমান আহিব 5 3 যা 15 5 5 যা 25 হ'ল আৰু যাবনে 5 2 যা 10 হ'ল আৰু যাবনে আৰু আপোনাৰ নাযায় ন যাব 2 2 যা 4 হ'ল কি আহিব এতিয়া আমাৰ ওপৰতকৈ 7 ইনটু 3 21 তলত কি থাকিব 6 46 মানে 7 ইনটু 21 23 ইনটু 46 চ' প্ৰবেবিলিটি কিমান পালোঁ 21/46 এনচাৰ আছে নে এইটো 21/46 বুজি পালে চিম্পল হয় ফাৰ্ষ্ট আমি কি কৰিলোঁ যে আমাক কৈছে 3টা ষ্টুডেণ্ট ৰেণ্ডমলি চিলেক্ট কৰিবলৈ চ' ষ্টুডেণ্ট কিমান আছিলে 25 এই 25টাৰ পৰা 3টা ষ্টুডেণ্ট আমি ৰেণ্ডমলি চিলেক্ট কৰিলে কিমানটা ৱেজ পাম আমি 25 ইনটু 4 ইনটু 23টা ৱেজ আমি মাল্টিপ্লাই কৰি দিয়া নাই ছেকেণ্ড ষ্টেপত কি দিয়া আছে যে এটা গাৰ্ল আৰু 2টা বয় উঠাব লাগিব চিলেক্ট কৰিব লাগিব চ' এটা গাৰ্ল উঠাবলৈ আপুনি গাৰ্লখিনিৰ পৰা ধৰিব লাগিব আৰু 2টা বয় উঠাবলৈ 15C2 হ'ব মানে 15টাৰ পৰা আমি 2টা উঠাইছোঁ চ' ঠিক আছে চ' এইটো পালোঁ আমি ইমানখিনি পালোঁ চ' ইমানখিনি পোৱাৰ পিছত আমি কি কৰিলোঁ জাষ্ট এতিয়া প্ৰবেবিলিটি কি হয় যোনটো ওলাব দিছে ডিভাইড বাই টোটেলটো টোটেল আমি এইটো ওলাই দিছোঁ টোটেল ষ্টুডেণ্টখিনিৰ পৰা ঠিক আছে চ' এইটো ডিভাইড বাই এইটো ঠিক আছে চাওক দিয়ক দ্য প্ৰবেবিলিটি ডেট 1 গাৰ্ল এণ্ড 2 বয়জ চিলেক্টেড ইজ চ' এইখিনি আপুনি ফাৰ্ষ্ট কৰিব লাগিব দ্য প্ৰবেবিলিটি ডেট 1 গাৰ্ল এণ্ড 2 বয়জ এইখিনি ওলাই যিমান পায় ডিভাইড বাই টোটেল যিমান ওলাব দিয়ে আপোনাৰ ঠিক আছে চ' আমাৰ কিমান হ'ব 21/46 বুজিলে চ'
So next question to ahu ki dia ase saok, if m and n are whole numbers such that m to the power n equal to 169, then the value of m minus 1 to the power n plus 1 is. So m are n whole numbers মানে কোপা start hobo 0 pa start hobo 1 2 3 1 2 3 গৈ থাকিব এনেকৈ আৰু যিমান আছে ঠিক আছে। তো এইখিনি হোল নাম্বাৰছ সদায় 0 পৰা ষ্টাৰ্ট হয়। m to the power n equal to 169 দিয়া আছে, আমাক এইটো ভেলু লাগে। চ' m to the power n equal to 169 ঠিক আছে 169। এতিয়া চাওক 169টো আমি কি লিখিব পাৰোঁ 13 স্কুৱেৰ বাহিৰেতো আমি একো লিখিব নোৱাৰোঁ এইটো হয় নাই। আৰু 169ৰ কিবা আছে জানো আৰু একো নাই, ফেক্টৰটো একো নাই, অকল 13 × 13 আছে। চ' সেইকাৰণে আমি ইয়াৰ পৰা কি এজিউম কৰিব পাৰোঁ যে আমি এবাৰ ল'ব পাৰোঁ যে m equal to 13 আৰু n equal to 2 আমি এইটো এজিউম কৰিব পাৰোঁ। বুজি পালে, কাৰণ 13ৰ বদলিটো একো নহয় আপোনাৰ হয় নাই, অকল 13 × 13 পাব ফেক্টৰ 169ৰ। চ' সেইকাৰণে আমি ইয়াৰ পৰা এইটো এজিউম কৰিব পাৰোঁ ঠিক আছে। চ' ইয়াৰ m equal to 13 n equal to 2 যদি হয় এইটো কি হ'ব এতিয়া m equal to 13 বহাই দিয়ক 3 - 1 আৰু n ঠাইত 2 বহাই দিলোঁ হ'ল। চ' 13 - 1 12 2 + 1 3, তো 12 কিউব হ'ল। 12 কিউব হ'লে কিমান হ'ব 12 স্কুৱেৰ আমি জানো 144 × 12 কৰি দিয়ক আৰু এটা 8 হ'ল 288 আৰু 144 8 12 7 1728 চিম্পল হয় বুজি পালে 1728। জাষ্ট খালি এইটো চাওক, এইটো আপুনি কনচেপ্টটো লাগিব যে যদি আপোনাৰ এনেকুৱা দিয়া থাকে আৰু n আৰু চাওক ইয়াত কি হয় মানে 169টো আপোনাৰ অকল 13 × 13হে যাব পাৰিব আৰু বেলেগটো একো দি নাযায় গম পাইছেনে। সেইকাৰণে তেনেকৈ আপোনাৰ 1 to 1 আছে, ধৰি লওক 1 to 1 অকল কি আছে আপোনাৰ 11 × 11 হ'ব আৰুতো বেলেগ একো নহয়। চ' সেইকাৰণে আমি ইয়াত যদি 1 to 1 থকা হয় আমি m equal to 11 আৰু n equal to 2 ধৰিব পাৰিলোঁ হয় বুজি পালে ঠিক আছে। চ' এতিয়া এনচাৰটো কিমান হ'ব 1728। চ' ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ, কি দিয়া আছে if a and b are positive numbers 2 to the power a equal to b cube and b to the power a equal to 8, find the value of a and b। যদি a আৰু b পজিটিভ হয়, নিগেটিভ নহয়, অকল পজিটিভ হ'ব কিন্তু দেই, তেতিয়া আমাক এইটো দিয়া আছে আৰু আমাক a আৰু b উলিয়াব পাৰে। এইটো দুটা মেথড আছে, আপুনি এটা মেথডত আপুনি 5 ছেকেণ্ড আৰু 5 ছেকেণ্ডত ওলাব পাৰিব এনচাৰটো, আৰু নেক্সট মেথডটো অলপ টাইম লাগে। মই শ্বৰ্টকাট মেথডটো আপোনাক লাষ্টত কৈ দিম। ফাৰ্ষ্ট আমি ডাঙৰ মেথডটো চাই লওঁ কেনেকৈ আমি উলিয়াম। চ' 2 to the power a equal to b cube দিয়া আছে আৰু দিয়া আছে b to the power a equal to 8 হ'ল। এতিয়া চাব, এতিয়া মই কি কৰিম b to the power a equal to 8 দিয়া আছে ন। চ' b to the power 8, চ' এইটো কি কৰিলোঁ মই, এইটো বোথ চাইডে কিউব কৰি দিলোঁ। মই বোথ চাইডে যদি মই কিউব কৰি দিওঁ কি হ'ব এনেকৈ আহিব 8 কিউব এনেকৈ আহিব। চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ b to the power 8 এই পাৰ্টটো কেনেকৈ লিখিব পাৰোঁ আমি এইটো উল্টা কৰি লিখিব পাৰোঁ হয় নাই। এইটো কৰিলে কি হ'ব b in 3a আৰু এইটো 3a হ'ব। চ' সেইকাৰণে আমি উল্টাকৈ লিখিলোঁ। আৰু এইটো আমি কেনেকৈ লিখিম 8 মানে কি হ'ব 2 × 2 × 2 মানে 2 কিউব হ'ব। চ' 2 কিউব আৰু ওপৰত এটা কিউবটো বাকী থাকিলে হ'ল। এতিয়া চাওক b কিউব মানে কি আছিলে 2 to the power a আছিলে। চ' আমি ইয়াত 2 to the power a লিখিলোঁ আৰু এটা a এটা ওপৰত আছে, আৰু এইটো আমি ছল্ভ কৰিলোঁ 3 × 3 9 হৈ যাব হ'ল। এতিয়া ইয়াৰ পৰা আমি যদি ছল্ভ কৰোঁ a স্কুৱেৰ হ'লটো আৰু এইটো 2 to the power 9 ঠিক আছে। যেতিয়া আপোনাৰ বেছকেইটা একেই থাকে আপুনি a কেইটা কেঞ্চেল বুলি ধৰিব পাৰে, তাৰপিছত আপোনাৰ কি থাকিলে a স্কুৱেৰ ইকুৱেল টু 9 এইটো থাকিলে বুজি পালে। এই বেছকেইটা একেই হ'ব লাগিব। আৰু যেতিয়া আপোনাৰ ধৰি লওক 3 to the power x ইকুৱেল টু আপোনাৰ আছে নহয় ৰ'ব 3 to the power x ইকুৱেল টু 3 to the power 2 আছে, তেতিয়া আপুনি x ইকুৱেল টু 2 লিখিব পাৰে হয় নাই। আৰু যদি আপোনাৰ দিয়া আছে ধৰি লওক x to the power 4 ইকুৱেল টু 5 to the power 4 এনেকৈ যদি দিয়া আছে তেতিয়াও আপুনি x ইকুৱেল টু 5 লিখিব পাৰে, কাৰণ পাৱাৰকেইটাও কেঞ্চেল হৈ যায় তেতিয়া বুজিলে। চ' এইটো শ্বৰ্টকাট হয় a স্কুৱেৰ ইকুৱেল টু 9, a স্কুৱেৰ ইকুৱেল টু 9 হ'লে a ইকুৱেল টু কি পাম আমি a স্কুৱেৰ ইকুৱেল টু 3 স্কুৱেৰ। এতিয়া চাওক এনেকৈ দিয়া আছে, চ' ইয়াত আমি a কি পাম 3, আৰু a 3 পোৱাৰ লগে লগে আমি ইয়াত বহাব পাৰিম 2 to the power a ঠাইত বহাই দিলোঁ 3 আৰু b ইকুৱেল টু 3 হ'ল। চ' পাৱাৰ একে থাকিলে b ইকুৱেল টু 2 পাম, a ইকুৱেল টু 3 b ইকুৱেল টু 2 পালোঁ ঠিক আছে। এতিয়া আপোনাক মই শ্বৰ্টকাট মেথডটো দেখাই দিওঁ চাওক। শ্বৰ্টকাট মেথডটো কি হয়, ইয়াত আপোনাৰ অপশ্যন ইত একো নাই, অপশ্যন মানে আপোনাৰ এটা অপশ্যনত যে আছে নান অফ দিছ যদি দিয়া নাথাকে, কিন্তু ইয়াত দিয়া নাই হয় নাই, নান অফ দিছ অপশ্যনটো দিয়া নাই। চ' আমি কি কৰিম আমি জাষ্ট পুট কৰিম b ইকুৱেল টু a ইকুৱেল টু 8 ঠিক আছে। ফাৰ্ষ্ট চালোঁ a ইকুৱেল টু 2 b ইকুৱেল টু 3 আছে। চ' যদি মই ইয়াত বহাই দিওঁ b ঠাইত কি পাম 3, a ঠাইত কি পালোঁ 2, কিমান পালোঁ 9। চ' মিলা নাই। নেক্সট কি দিয়া আছে b ঠাইত 2 আছে, a ঠাইত আছে 3, কিমান পালোঁ 8, মিলি আছে হয় নাই। চ' কি পালোঁ এতিয়া a3 b2 হৈ গ'ল, ওলাই গ'ল এনচাৰটো বুজি পালে। মানে ছেকেণ্ড মেথডটো কি কৈছোঁ মই যে আপোনাৰ অপশ্যনখিনি আপুনি ইয়াত পুট কৰি চাব লাগিব।
এটা থাকে যদি পুট কৰি চাই তেতিয়া আপোনাৰ ডাইৰেক্ট ওলাই যাব চাওক ইয়াৰ ফাৰ্ষ্ট কি আছিলে b ইকুৱেল টু b টু দি পাৱাৰ 8 a ইকুৱেল টু 8 মানে b টু দি পাৱাৰ a 8 হ'ব লাগিব যদি মই a ইকুৱেল টু 3 b ইকুৱেল টু 2 পুট কৰোঁ b টু ঠাইত 2 পুট কৰিলোঁ a টু ঠাইত কি পুট কৰিলোঁ 3 কিমান পাম 8 চ' এইটো পাই আছোঁ নে 8 মিলি আছে তেনেকৈ যদি মই এইটো চাওঁ 2 টু দি পাৱাৰ a ইকুৱেল টু b কিউব a টু ঠাইত কি পুট কৰিলোঁ 3 2 টু দি পাৱাৰ 3 আকৌ এইফালে b টু ঠাইত কি পুট কৰিলোঁ 2 কিউব হ'ল 2 টু দি পাৱাৰ 3 8 ইকুৱেল টু 8 পাই আছোঁনে মিলি আছে দুইটা চ' এনেকৈ আপুনি চাব পাৰে ঠিক আছে এনেকৈ আপোনাৰ 5 ছেকেণ্ডো নালাগিব ওলাই যাব এনচাৰটো যদি আপুনি এনেকৈ নাচায় এনেকৈ যদি চায় তেতিয়া এইটোতো কৰিব পাৰে আপোনালোকে এনেকৈ মেথডত কৰি পেলাই ওলাই দিব পাৰে চ' আমাৰ এনচাৰটো কি হ'ব a ইকুৱেল টু 3 b ইকুৱেল টু 2 বুজি পালে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এইটো ইজি আছে এইটো ফৰ্মুলা এটা দিয়া আছিলে আপোনাৰ log of x plus log of y ইকুৱেল টু log of x plus y চ' আমাক ওলাব দিছে কোনটো ৰাইট হয় log of x plus log of y ইকুৱেল টু log of x plus y দিয়া আছে এইটো এতিয়া ফাৰ্ষ্ট কি কৰিম এনেকুৱা মেথডত আমি জানো যে log of x plus log of y যেতিয়া হয় তেতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ log of x y x into y ইকুৱেল টু log of x plus y এইটো ৰুলেই হয় এইটো আপোনাৰ লগাৰিথম ৰুলতে পৰিব এইটো চ' দুইফালে লগ থাকিলে চ' কেঞ্চেল হৈ গ'ল কি থাকিলে এক্স ৱাই ইকুৱেল টু এক্স প্লাছ ৱাই হ'ল এতিয়া আমাক ৱাই ভেলু লাগে হয় নাই ৱাই ভেলু লাগে ৱাই ভেলু লগাৰ লগে লগে আমি কি কৰিলোঁ আমি ৱাইটো এইফালে লৈ গ'লোঁ এক্স ৱাই মাইনাছ ৱাই ইকুৱেল টু এক্স হ'ল চ' ৱাইটো ইয়াৰ পৰা কমন ল'লোঁ কি থাকিলে এক্স মাইনাছ ওৱান ইকুৱেল টু এক্স হ'ল এতিয়া এই পাৰ্টটো গোটেইটো মাল্টিপ্লাই হৈ আছে ইকুৱেলশ্যন ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব ৱাই ইকুৱেল টু কি হ'ব এক্স বাই এক্স মাইনাছ ওৱান বুজিলে বুজিলে এইটো কি কৰিলোঁ এক্স বাই এক্স মাইনাছ ওৱান হ'ল জাষ্ট চিম্পল হয় আপুনি এই ৰুলটো মনত হ'ব লগ অফ এক্স প্লাছ লগ অফ ৱাই যেতিয়া হয় তেতিয়া আপুনি ডাইৰেক্ট এটাতে লিখিব পাৰে চ' এইটো কি হ'ব ৱাই ইকুৱেল টু এক্স বাই এক্স মাইনাছ ওৱান চাওক আপুনি ৱাই ইকুৱেল টু ক'ৰবাত যদি আছে এক্স ইকুৱেল টু ৱাই নহয় নিমিলে এক্স ৱাই ইকুৱেল টু ওৱান সেইটোও নিমিলে এক্স ৱাই ইকুৱেল টু ওৱান এইটো পাব জানো নাপায় ৱাই ইকুৱেল টু এক্স মাইনাছ ওৱান বাই এক্স নহয় চ' ৱাই ইকুৱেল টু এক্স বাই এক্স মাইনাছ ওৱান হৈ আছে ঠিক আছে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে চাওক log of 27 equal to 1.431 then find the value of log of 9 এতিয়া লগাৰিথম আছে লগাৰিথম হ'লে আপোনালোকে এইটো নাভাবিব যে কেলকুলেটৰ ইউজ কৰিবই লাগিব এইটো অংক কেলকুলেটৰ ইউজ নকৰিও আপোনালোকে কৰিব পাৰে চিম্পল হয় বেছি টান নহয় চাওক আপোনাৰ কি আছে log of 27 ন 1.431 হ'ল এতিয়া log of 27টো আমি কেনেকৈ লিখিব পাৰোঁ log of 3 কিউব লিখিব পাৰোঁ না 27টো 3 কিউব লিখিব পাৰোঁ হয় নাই ক'লো 1.431 আৰু লগাৰিথমত এটা ৰুল আছে যেতিয়া আপোনাৰ লগ অফৰ কিবা যদি পাৱাৰ এনেকৈ থাকে এই ৱাইটো ইফালে গুচি যায় মানে এইটো ৱাই লগ অফ এক্স হৈ যাব আপোনাৰ এইটো ৰুলটো সদায় ৰুল কিছুমান দিম মই লগাৰিথম যেতিয়া চেপ্টাৰটো পাম তেতিয়া ৰুল কিছুমান দিম চ' এইখিনি মনত থ'ব চ' ইয়াত কি হ'ব 3টো ইফালে গুচি যাব মানে 3 লগ অফ 3 ইকুৱেল টু 1.431 হ'ব হ'ল এতিয়া লগ অফ 3 কিমান হ'ব লগ অফ 3টো মাল্টিপ্লাই হৈছে ইফালে গ'লে কিবা ডিভাইড হ'ব 1.431 ডিভাইড বাই 3 চ' এইটো কিমান পাম আমি 3 4 = 12 23 3 7 = 21 21 3 7 = 21 0.477 চ' log of 3 পালোঁ আমি 0.477 আমাক উলিয়াব কৈছে log of 9 log of 9টো আমি কেনেকৈ লিখিব পাৰোঁ log of 3 স্কুৱেৰ হয় নাই আকৌ এইটো ইফালে গুচি যাব 2 log of 3 হৈ যাব এই log of 3টো আমি জানো নাই এইটো হয় বুলি চ' এইটো ঠাইত আমি পুট কৰি দিম 2 ইনটু 0.477 পাই গ'লোঁ এনচাৰটো 7 ইনটু 2 14 1 কেৰি 7 ইনটু 14 15 1 কেৰি 4 to 9 তো 0.954 হ'ব 0.954 মই কিবা কেলকুলেটৰ ইউজ কৰিলোঁ নেকি চাওক দেখিছে সেইকাৰণে আপুনি ৰুলবিলাক সদায় লগাৰিথমৰ অংকবিলাকত ৰুলখিনি মষ্ট ইম্পৰ্টেণ্ট কাৰণ আপোনাৰ কেলচি নিব নিদিয়ে কেলকুলেটৰ নিব নিদিয়ে এক্সাম হলত চ' সেইকাৰণে ৰুলখিনি মই ভালকৈ শিকাই দিম চ' সেইখিনি আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি ল'ব ঠিক আছে এতিয়ালৈকে মই একো লগাৰিথমৰ ওপৰত একো বনোৱা নাই ভিডিঅ' মইতো নেক্সট যেতিয়া মই আছাম পুলিচৰ কাৰণে কৰাই আছোঁ চ' এইটো যেতিয়া আহিব টপিকটো তেতিয়া মই কৰাই দিম ধুনীয়াকৈ ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট